লাহি চাউল দি গ'লোঁ, কলডিল এটা পাৰি দিলোঁ, ধনিয়া এমুঠি দিলোঁ, খুতুৰা, মৰিচা লগতে লাই বহুখিনি দি বাহঁতক বিদায় দিলোঁ। বহুত সোৱাদ হৈছে দেই, মাংস নহ'লেও আজি ধুনীয়াকৈ মছলা দি বনাইছোঁ যে সেইবাবে নেকি বহুত সোৱাদ হৈছে। মানুহজনে কৈছিলে আলহী আহিলে দেৱ ডাঙৰ মতা কুকুৰাটো খাম। দুখৰ বিষয়, সুদা পানী কোমোৰা আৰু আলুৰ চব্জিহে খাব পালোঁ, মাংস নাই। আপোনালোকে জানেনে আজি মোক বিচাৰি বিচাৰি বৰডুবিৰ পৰা বাই ভিনদেউৰ লগতে ভাগিন এজনী আহিছিল। কেতিয়াও মই কথা পাতি পোৱা নাই, তেওঁলোকে মোক চিনি পায় কিন্তু মই চিনি পোৱা নাছিলোঁ। আৰু তেওঁলোকে আজি আহি আমাৰ ঘৰখনত ইমান দূৰৰ পৰা বিচাৰি বিচাৰি আহি ওলালেহি আৰু মই দুপৰীয়া ভাতকেইটাও খাব নাপালোঁ। সেইবাবে সন্ধিয়া সোনকালে ভাতকেইটা খাব লৈছোঁ। সকলোকে ভাত দিলোঁ। মই ক'লোঁ যে মানুহজনক মই অকণমান দেৰিকৈ খাম, মানে আলহীৰ লগত খাম, মাংসৰ লগত খাম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া আলহীয়ে ভাত খাই নাযাওঁ বুলি কোৱাত তেওঁলোকলে যিকেইটা চাউল জাৰিছিলোঁ সেই চাউলকেইটা বাহঁতকে দি গ'লোঁ। লাহি চাউল দি গ'লোঁ, কলডিল এটা পাৰি দিলোঁ, ধনিয়া এমুঠি দিলোঁ, খুতুৰা, মৰিচা লগতে লাই বহুখিনি দি বাহঁতক বিদায় দিলোঁ। তেওঁলোকে বহুত মানুহে আমাৰ ঘৰলৈ আহে, নানা বস্তু খোৱা বস্তু আনে, বহুত মৰম দিয়েহি, কিন্তু মোৰহে তেওঁলোকক দি যাবলৈ একো নাথাকে। মাত্ৰ ঘৰৰ বস্তুকেইটাই দি যাবলৈ পাওঁ আৰু একো নাই দিয়ক, তেওঁলোকে তাতেই সুখী হয়। আজিৰ জীৱনত বহুত ডাঙৰ এটা কথা শিকিলোঁ, বুজিলোঁ। আমাৰ তেজৰ সম্বন্ধ মোৰ মানুহজনৰ বহুত আছে, বহুত তেজৰ সম্বন্ধ আছে, কিন্তু সেই তেজৰ সম্বন্ধবোৰত যেন অৰ্থ নাই। আমাৰ মাজত যেন কোনোৱে অকণমানো চিনা পৰিচয় নাই তেনেকুৱা ব্যৱহাৰ পাওঁ। কিন্তু দূৰ দূৰণি মানুহে যে আহি ইমান মৰম দিয়ে, সঁচাকৈয়ে এটা কথা আছে, তেজৰ সম্বন্ধই সম্বন্ধ নহয়। আৰু সঁচা কথা, সেই কথাষাৰ আজি মানে হাতে হাতে আজি মানে পালোঁ। কিয়নো এদিন আহিছে, এদিনো কথা নপতাকৈ আহিছে আৰু আহি তেওঁলোকে যিমান মৰম, মানে যেন নিজৰ বাই ভনী আহিছে, নিজৰ ঘৰখনলৈ আহিছে, জুহালত বহিছে, ভিতৰত বহিছে, বাৰীলৈ গৈছে, ইমান যে ভাল লাগিলে, বহুত ভাল লাগিলে দেই। আশা কৰোঁ সকলোৱে আহিব এদিন, বিচাৰি বিচাৰি যেনেকৈ মানুহবোৰ আহে আপোনালোকেও আহিব আৰু আমাৰ দুপৰটোলৈ স্বাগতম সদায় আপোনালোকলৈ জনাম। আপোনালোকৰ বাবে আমাৰ ঘৰৰ দৰ্জাখন সদায় খোলা, কিয়নো আপোনালোকে মোক ইমান মৰম চেনেহ ভাল পোৱা দিলে। সেই ভাল পোৱাৰ কাৰণে আজি হাজাৰজন মানুহে মোক ধুনীয়াকৈ চিনি পায়। আৰু এতিয়া মাংসৰ লগত খাম বুলি ভাবিছিলোঁ আৰু ভাতকেইটা খাব নাপালোঁ, যিহেতু এনেকৈয়ে খাম। আৰু আপোনালোকে গম পাই আছে মোৰ অকণমান পেটৰ অসুখ, সেইবাবে কোমোৰা খাব লাগে। আৰু কোমোৰাৰ লগত লোকেল মুৰ্গী খাবলৈ বহুতেই সোৱাদ, খাব নাপালোঁ আৰু। অকণমান আছে, গৰম গৰম এয়া ধোঁৱা ওলাই আছে, স্পীডো খাব পৰা নাই। ভোক লাগিছিলে, কিন্তু তামাম ভোক লাগিছিলে, কাৰণ বহুত কাম কৰিলোঁ জানে। এইটো ৰুম মুচিছোঁ, সেইটো ৰুম মুচিছোঁ, চোতাল সাৰিছোঁ, বাচন ধুইছোঁ, এইটো মানে এইখিনি কাম কৰি থাকোঁতে তেওঁলোকৰ কাৰণে এঘণ্টামান চাফা কৰিলোঁ গোটেই ঘৰখন। ইমান দূৰৰ পৰা আহিব, চুক কাণ যদি চাফা কৰি নিদিওঁ তেওঁলোকে ভাবিব নহয় দেৱই কিনো কাম কৰে। সেইকাৰণে চাফা ঘৰটোকে আৰু চাফা কৰিলোঁ দেই।